আসসালামু আলাইকুম নমস্কাৰ বন্ধু বান্ধৱীসকল আশা কৰোঁ আপোনালোকে সকলোৱে ভালেই আছে আজি আপোনালোকৰ কাৰণে আৰু এটা নতুন ভিডিঅ' লৈ আহিছোঁ আজিৰ ভিডিঅ'টোৰ বিষয়বস্তু হৈছে যে মাটি বেচা কিনা কৰিবৰ কাৰণে এগ্ৰিমেণ্ট এখন বনোৱা হ'ল আৰু সেই এগ্ৰিমেণ্ট অনুযায়ী ক্ৰেতাই যদি এডভান্স মানি দিয়ে বা বাইনা নামা হিচাপে কিছু টকা পইচা লেনদেন কৰিলে আৰু পৰৱৰ্তী সময়ত যদি বিক্ৰেতাই সেই মাটিডোখৰ যদি বিক্ৰী নকৰে বা মাটিডোখৰ যদি হস্তান্তৰ কৰি নিদিয়ে অথবা মাটিৰ যদি ৰেজিষ্ট্ৰেশ্যন কৰি নিদিয়ে তেতিয়াহ'লে ক্ৰেতাজনে কেনেকুৱা ধৰণৰ পদক্ষেপ ল'লে সেই বিক্ৰেতাজনক মাটিৰ ৰেজিষ্ট্ৰি দিয়াৰ কাৰণে বাধ্য কৰাব পাৰে সেয়া আইনী দিশ আপোনালোকক অৱগত কৰিবৰ কাৰণে এই ভিডিঅ'টো বনাইছোঁ আশা কৰিছোঁ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব আৰু এটি অনুৰোধ যদি চেনেলত নতুন আহিছে তেতিয়াহ'লে চেনেলটো সাবস্ক্ৰাইব কৰিব যিসকলে ইতিমধ্যে সাবস্ক্ৰাইব কৰিছে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু যদি ফেচবুকৰ পৰা চাই আছে তেনেহ'লে পেজটো আপোনালোকে ফলো কৰিব ভিডিঅ'টো শ্বেয়াৰ কৰি টাইমলাইনত ৰাখি থৈ দিব লেটস ষ্টাৰ্ট দা ভিডিঅ' ইয়াতে কোৱা হৈছে যে বাইনা কৰিলে মাটি বেচা কিনাৰ কাৰণে বন্দোবস্ত হ'ল বন্দোবস্ত হোৱাৰ পিছত আপোনালোকে কি কৰিলে এগ্ৰিমেণ্ট এখন বনালে এগ্ৰিমেণ্ট অনুযায়ী বাইনা নাম এটা সম্পাদন কৰিলে বাইনা নাম সম্পাদন কৰি দিয়াৰ পিছত যদি আপোনাৰ বিক্ৰেতাই যদি মাটিডোখৰ ৰেজিষ্ট্ৰি কৰি নিদিয়ে তেতিয়াহ'লে ক্ৰেতাজনে স্পেচিফিক পাৰফৰ্মেন্স গোচৰ এটা কৰিব লাগিব স্পেচিফিক পাৰফৰ্মেন্স হৈছে নিৰ্দিষ্ট কাম সম্পাদন কৰি দিবলৈ আদালতৰ নিৰ্দেশ গতিকে আদালতৰ নিৰ্দেশৰ জৰিয়তে নিৰ্দিষ্ট কাম সম্পাদন কৰি দিবৰ কাৰণে গোচৰ ৰুজু কৰিব লাগিব আণ্ডাৰ স্পেচিফিক ৰিলিফ এক্ট 1963 এণ্ড চিভিল প্ৰচিডিউৰ কোড 1908 গতিকে মনত ৰাখিব এনেকুৱা ধৰণৰ গোচৰ কৰিব লাগিব স্পেচিফিক পাৰফৰ্মেন্স নিৰ্দিষ্ট কাম সম্পাদন কৰি দিবলৈ আদালতৰ নিৰ্দেশ আৰু স্পেচিফিক ৰিলিফ এক্টৰ আণ্ডাৰত যদি ক্ৰেতাই বিক্ৰেতাৰ ওপৰত গোচৰ ৰুজু কৰে তেতিয়াহ'লে আদালতৰ সাক্ষীবাদী লৈ বিভিন্ন ডকুমেণ্টছ এগ্ৰিমেণ্ট সেইটো চোৱাৰ পিছত বিক্ৰেতাক বাধ্য কৰাব মাটিডোখৰ হস্তান্তৰ কৰি দিবলৈ অথবা মাটিডোখৰ ৰেজিষ্ট্ৰেশ্যন কৰি দিবলৈ আৰু ক্ৰেতাজনে জৰিমনা যাতে লাভ কৰিব পাৰে তাৰ কাৰণে আবেদন জনাব পাৰে তাৰ পিছত গোচৰৰ যাৱতীয় খৰচ যাতে বিক্ৰেতাৰ পৰা ল'ব পৰা যায় তাৰ কাৰণে ক্ৰেতাই কি কৰিব এই গোচৰত আবেদন জনাব তাৰ পিছত মাটি হস্তান্তৰ কৰি দিয়াৰ বাবে আবেদন জনাব তাৰ পিছত টু পাৰফৰ্ম দা এগ্ৰিমেণ্ট আৰু বাইনানামা কৰিলে বাইনানামা যিটো কি আছে আপোনাৰ কিছুমান টাৰ্ম এণ্ড কণ্ডিশ্যন আছে সেইখিনি ফুলফিল কৰিবৰ কাৰণে আবেদন জনাব মুঠতে মাটি বেচা কিনাৰ বন্দোবস্ত কৰি যদি এটা বাইনানামা সম্পাদন কৰিলে বাইনানামা সম্পাদন কৰাৰ পিছত যদি বিক্ৰেতাই মাটিডোখৰ ৰেজিষ্ট্ৰেশ্যন কৰি নিদিয়ে বা মাটিডোখৰ যদি হস্তান্তৰ কৰি নিদিয়ে তেতিয়াহ'লে আপোনাৰ স্পেচিফিক ৰিলিফ এক্ট 1963 অধীনত গোচৰ ৰুজু কৰি বিক্ৰেতাৰ বিৰুদ্ধে স্পেচিফিক পাৰফৰ্মেন্স গোচৰ কৰি নিৰ্দিষ্ট কাম সম্পাদন কৰি দিবলৈ আদালতৰ পৰা নিৰ্দেশৰ জৰিয়তে আপোনালোকৰ মাটি বেচা কিনাৰ কামটো সম্পাদন কৰিব পাৰে যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব ধন্যবাদ হেভ এ নাইস ডে